তোমালোকক আজি মই ৰিলেশনৰ কিছুমান প্ৰব্লেমৰ বিষয়ে আলোচনা কৰিম তোমালোকে মন দি শুনিবা আজি প্ৰথম প্ৰব্লেমটো হৈছে determine the relation R in a set A is equal to 1 2 3 4 up to 6 as R is equal to xy such that x is equal to y is an integer R reflexive symmetric and transitive এতিয়া আমি এই তিনটা ৰিলেশন ৰিফ্লেক্সিভ সিমেট্ৰিক ট্ৰানজিটিভ হেতুৰ আমি এই কন্ডিশনটো আমি এপ্লাই কৰি পেলাই আমি প্ৰুভ কৰি চাব লাগে আমাৰ a is equal to whole 1 2 3 4 5 6 এতিয়া আমাৰ এই সেটৰ ওপৰত আমি যদি ফৰ্ম কৰো তেতিয়া হলে r is equal to 1 1 2 2 3 3 4 4 5 যেহেতু আমাৰ কনসেপ্টটো আমাৰ দিয়া আছে ৰিলেশনটো আমাৰ কেনেকুৱা ধৰণৰ ফৰ্ম হ'ব লাগিব x y such that x is equal to y গতিকে ফাৰ্স্ট অৰ্ডিনেটটো আমাৰ যদি 1 হয় সেকেন্ডটো হ'ব 1 ঠিক তেনে ফাৰ্স্টটো আমাৰ যদি 2 হয় তে সেকেন্ডটো হ'ব 2 একে ধৰণে আমাৰ যদি ফাৰ্স্টটো 6 হয় সেকেন্ডটো হ'ব 6 গতিকে আমি ইয়াত দেখিলো যে ৰিফ্লেক্সিভ কন্ডিশনটো অটোমেটিক্যালি মানে ইয়াত স্যাটিসফাই কৰিছে আমাৰ ৰিফ্লেক্সিভ কন্ডিশন মতে কি হ'ল reflexive condition mate x y for all x belongs to A গতিকে আমাৰ a r a তাৰমানে x r x এইটো আমাৰ স্যাটিসফাই কৰিছে for all x belongs to A. Atake satisfy the reflexive condition. Reflexive relation বুলি লিখিব পাৰোঁ নেক্সট আহিলে আমি সিমেট্ৰি তো আমি ইয়াত সিমেট্ৰিক ৰিলেশনটো ই স্যাটিসফাই কৰিছে না আমি হেতু চাম এই ৰিলেশনটো গতিকে ইয়াত এমএমটি সিমেট্ৰিক ৰিলেশনৰ ক্ষেত্ৰত আমাৰ হ'ব লাগে কি a r b implies b r a এনেকুৱা হ'ব লাগে for all AB belongs to capital A আমি এটো এনেকৈ লিখিব পাৰো ইয়াত যদি আমি এই ৰিলেশনটো লেটা চাও এটা যেহেতু এটো 1 1 2 2 এটো এটা আমাৰ কেনেকুৱা ৰিলেশন হ'ব পায় বুলি আমি ক'ব পাৰো এটো ইউনিট ৰিলেশন বুলি আমি ক'ব পাৰো ইউনিট ৰিলেশন বুলি ক'ব পাৰো বুঝা না আইডেন্টিটি ৰিলেশন বুলি ক'ব পাৰো গতিকে প্ৰতিটো আইডেন্টিটি ৰিলেশনে সিমেট্ৰিক কন্ডিশনটো মানি চলে কাৰণ আমি ইয়াত এটো লিখিব পাৰো 1 r 1 implies এটো যদি আমি a বুলি ধৰো এটো যদি b বুলি ধৰো তেতিয়া হলে আমি লিখিব পাৰো a r b আকৌ নেক্সট এটো যদি আমাৰ b হয় তেতিয়া হলে আকৌ 1 r 1 এনেকুৱা হ'ব ঠিক তেনেকে নেক্সট এটো যদি আমি এটা 6 টো যদি আমি এটো a বুলি ধৰো এটো যদি আমি b বুলি ধৰো তাৰ মানে 6 r 6 এটো a এটো b বুলি ধৰিলে আকৌ এটো আমি যদি এনেকৈ লিখিব পাৰো ইট ইমপ্লাইজ 6r6 গতিকে আমাৰ কি হৈছে এই কন্ডিশনটো আমাৰ মানি চলিছে গতিকে এটো সিমেট্ৰিক ৰিলেশনটো স্যাটিসফাই কৰিছে নেক্সট এতিয়া আমি ট্ৰানজিটিভ ৰিলেশনটো আমি স্যাটিসফাই কৰিছে নাই তো আমি টেস্ট কৰি চাম ট্ৰানজিটিভ ৰিলেশনৰ ক্ষেত্ৰত আমি পাম যদি হে A B C তিনটা সংখ্যা যদি আমাৰ সেই সেটটোত থাকে A সেটটোত থাকে তেতিয়া হলে আমি ট্ৰানজিটিভৰ ক্ষেত্ৰত আমি এনে ধৰণে পাব লাগিব A R B implies B
R C এটা ইমপ্লাইজ নহয় দেই N B R C তেতিয়াহ'লে আমি এইটো লিখিব পাৰো A R C এনেধৰণে আমি লিখিব পাৰো গতিকে এইটো এটা আমাৰ ইয়াত স্যাটিসফাই হৈছে নাই আমি এইটো চাম এতিয়া আমি এই ওপৰ ৰিলেশনটো আমি চালো আমি যদি এইটো A R B বুলি এইটো আমি এইটো লওঁ আকৌ যদি আমি নেক্সট B R C নেক্সট আমাৰ এইটো B টো আমাৰ ইয়াত আছে ধৰিলো B টো আমাৰ ইয়াত নাই এইটো 1 টো আহিব লাগিছিল 2 ঠাইত 1 হ'ব লাগিছিল এই 2 ঠাইত 1 থকা আমাৰ ইয়াত কিবা হেৰি আছে না অৰ্ডাৰ পেয়াৰ আছে নে নাই গতিকে ই ট্ৰানজিটিভ ৰিলেশনটো আমাৰ মানি চলা নাই A R B B R C হ'ব লাগিছিল কিন্তু B R C টো আমাৰ ইয়াত নাই গতিকে A R C টো আমাৰ মানি চলা নাই কাৰণ গতিকে ট্ৰানজিটিভ ৰিলেশনটো স্যাটিসফাই কৰা নাই গতিকে আমি এইটো ক্ষেত্ৰত আমি হেৰি কৰি পেলাই আমি প্ৰমাণ কৰি পেলাই আমি পালো যে এই ৰিলেশনটোৱে R is equal to xy such that x is equal to y is an integer গতিকে এইটোৱে আমাক কি হৈছে ই ৰিফ্লেক্সিভটো মানিছে সিমেট্ৰিক মানিছে কিন্তু ট্ৰানজিটিভটো মানি চলা নাই এটা নেক্সট আমি পিছৰ সব প্ৰবলেমটোলৈ আহো এইটো হল আমাৰ determine whether the relations are reflexive, symmetric and transitive. If the relations are in the R is equal to xy such that x minus y is an integer. গতিকে ইয়াত আমাৰ যেটো অৰ্ডাৰ পেয়াৰ যেটো এলিমেন্ট আহিব সেই এলিমেন্ট দুটাৰ মাইনাস কৰিলে আমাৰ ইন্টিজাৰ এটা আমি পাব লাগিব গতিকে ইয়াত আমাৰ ৰিলেশনটো হৈছে কি here a ৰিলেশনটো হৈছে R is equal to xy such that x minus y is an integer. গতিকে ইয়াত আমাৰ ৰিফ্লেক্সিভ কন্ডিশনটো আমাৰ মানি চলিছে আমি ওপৰতে দেখিছো এটা চোৱা হম তোমালোকে here R is reflexive because amar jodi x belongs to R for all x belongs to Z jehetu x minus x is equal to 0 0 is the integer but 0 belongs to Z for all x belongs to Z গতিকে R is our reflexive then next আমি symmetry to আমি apply কৰি চাওঁ symmetry ৰিলেশনৰ কাৰণে আমাৰ আহিব লাগিব কি যদি xy belongs to R হয় তেতিয়া হলে yx belongs to R গতিকে আমি ইয়াত পাম xx belongs to ইয়াত আমাৰ x minus x is equal to 0 হেতু এটা আমাৰ ইন্টিজাৰ হৈ গল গতিকে আকৌ আমি যদি y তাক ঠিক উলুটাকে যদি আমি তাক আমি মাইনাস কৰি চাওঁ তাৰমানে y minus x হেতু আমাৰ কি হ'ব যেহেতু এইটো ক্ষেত্ৰত আমাৰ xx আছে হেতু আমাৰ এটা ইন্টিজাৰ এটা পাম গতিকে এইটো ক্ষেত্ৰত আমি লিখিব পাৰিম R is symmetric R is symmetric as x minus as xy belongs to R xy belongs to R y
equal to is an integer. Is an integer. X minus y is an integer. Now next, যেহেতু x and y for all x y belongs to z. গতিকে দুটা আমাৰ ইন্টিজাৰৰ মাজত থকা সংখ্যা যদি আমি মাইনাস কৰোঁ তেতিয়াহ'লে আকৌ আমি ইন্টিজাৰ এটা পাম। আকৌ একে ধৰণে ঠিক y minus x again yx belongs to r হয়। এটা কি কৈছে y minus x is equal to এটা integer for all x y belongs to z। এটা এটুকে কৈছে যে x y belongs to r, it implies yx belongs to r। গতিকে আমাৰ ৰিফ্লেক্সিভ ৰিলেশ্যনটো আমাৰ মানি চলিছে আমি দেখিলো। গতিকে আমাৰ ইয়াত ৰিফ্লেক্সিভটোও মানিছে আৰু সিমেট্ৰিকটো মানিছে, দুটা ৰিলেশ্যন আমাৰ মানি চলিছে। পিছত আমি এতিয়া টেনজেটিভ ৰিলেশ্যনটো আমাৰ মিলিছে ছেটিছফাই কৰিছে না আমি সেইটো চাম। টেনজেটিভ ৰিলেশ্যন টেনজেটিভ ৰিলেশ্যনৰ কাৰণে আমি পাম যদিহে x y belongs to r, y z belongs to যদি r হয় তেনেহলে x z belongs to r। কিয় ইয়াত x y belongs to r and y z belongs to r for all x y z belongs to z। এতিয়া কথাটো হল কি আমাৰ x আৰু y দুইটা ইন্টিজাৰ। আমাক মেইন ৰিলেশ্যনৰ কনসেপ্টটো আছে কি x minus y is a ইন্টিজাৰ হ'ব লাগিব। গতিকে এটো x minus y টো দুটা এটো যদি x টো যদি ইন্টিজাৰ হয় y টো যদি ইন্টিজাৰ হয় তেতিয়াহলে x minus y টো ইন্টিজাৰ হ'ব। আকৌ ঠিক একে ধৰণে y টো যদি আমাৰ ইন্টিজাৰ হয় z টো যদি ইন্টিজাৰ হয় y minus z টো এটা আমাৰ ইন্টিজাৰ হ'ব। গতিকে আমাৰ এটো টেনজেটিভ ৰিলেশ্যনটো আমাৰ ইয়াত মানি চলিছে। এটো আমি এনে ধৰণৰ আমি পাহি কৰি চাব পাৰো। যদি আমি সংখ্যা আমি ইয়াক এক্সপ্লেইন কৰিবলৈ বিচাৰো তেতিয়াহ'লে আমি এটো এনে ধৰণে লিখিব পাৰো। এটা ধৰি লোৱা let 2 3 4 this belongs to z, this belongs to z, it implies for relation for the condition of r we have 2 minus 3 is equal to minus 1 is integer next 3 minus 4 is equal to minus 1 is also an integer attack it implies 2 minus 4 is equal to minus 2 is also an integer। It attack x z belongs to r।
গতিকে it satisfied the transitive. গতিকে আমি ইয়াত দেখিলো যে এই কন্ডিশনটো r such that xy r is equal to xy such that x minus y is an integer. গতিকে ইয়াত আমি এই কন্ডিশনটোত আমাৰ ৰিলেশনটো কি হয় ৰিফ্লেক্সিভ সিমেট্ৰিক আৰু ট্ৰানজিটিভ তিনটা ৰিলেশন আমাৰ মানি চলিছে গতিকে এইটো এটা আমাৰ ইকুইভ্যালেন্ট ৰিলেশন হ'ল এটাকে এই ৰিলেশনটো আমি কি বুলি কম ইকুইভ্যালেন্ট ৰিলেশন এটাকে it is a equivalence relations. A piece of problem hol ki check whether the relations are in R defined by R is equal to AB such that A less than equal to BQ is reflexive, symmetric and transitive. Yat eta amar a condition to amar a relation to reflexive, symmetric and transitive. Eta kita relation amar mani solution na ami tak check koribo lage. Eta kami prothomতে whether the relations are in R defined by R is equal to AB such that A less than equal to BQ is reflexive, symmetric and transitive. Eta ami a relation to R is equal to AB such that A less than equal to BQ a condition to ami a relation to amar reflexive, symmetric and transitive এই তিনটা রিলেশন আমাৰ মানি চলিছে না আমি এটা টেস্ট কৰিব লাগিব এটা আমি প্ৰথমতে ৰিফ্লেক্সিভ টো আমি টেস্ট কৰো ইয়াত a less than equal to bq ৰিফ্লেক্সিভৰ ক্ষেত্ৰত আমাৰ a r a ওলাব লাগে তাৰমানে ফাৰ্স্ট অৰ্ডিনেট টো আমাৰ আছে a আৰু সেকেন্ড অৰ্ডিনেট টো আমাৰ y ঠাইত মানে x r y এটো y ঠাইত আমাৰ a দিলেও আমাৰ হেতু এটা ৰিলেশন a r a আমাৰ উলিয়াব লাগে কিন্তু ইয়াত y ঠাইত আমাৰ bq আছে গতিকে এটো আমি ইয়াত এটা লিখিব লাগিব here are a less than equal to a cube a যেটো কন্ডিশন দিয়া আছে এই কন্ডিশন is এটো আমাৰ not true is not true গতিকে ই আমাৰ ৰিফ্লেক্সিভ কন্ডিশনটো আমাৰ মানি চলা নাই কিয়া Again, it does not satisfy the reflexive condition. To satisfy the ARA, that is reflexive. Reflexive relation. Next, I mean tangibity to I mean check with tangibity. Yeah, our relation to ক্ষেত্ৰত আমাৰ দিয়া আছে C belongs to R for BC belongs to R A less than equal to BQ and B less than equal to CQ implies A less than equal to CQ which is not true. As for example, যদি আমি a is equal to 100 less than equal to 5q 100 less than equal to 5q and 5 less than equal to 5 less than equal to 2q. It does not implies
100 less than equal to 2 cube. গতিকে আমাৰ ট্ৰানজিটিভ ৰিলেশ্যনটো ই মানি চলা নাই। So it does not satisfy the ট্ৰানজিটিভ। নেক্সট এটা আমি আহিম আমাৰ সিমেট্ৰিক ৰিলেশ্যনটো আমাৰ এষ্টাব্লিছ কৰিবলৈ থাকি গৈছে, চেক কৰিবলৈ থাকি গৈছে। সিমেট্ৰিকটো আমি কৰিম। সিমেট্ৰিকৰ ক্ষেত্ৰত আমি for AB belongs to R, A less than B cube, A less than equal to B cube need not imply IMPLY, need not imply B less than equal to A cube. That is A R B not imply B R A, not a symmetric relation. Symmetric relation. গতিকে আমি এই ৰিলেশ্যনটো আমি দেখিবলৈ পালো যে R is equal to AB such that A less than equal to B cube আমাৰ ৰিফ্লেক্সিভ, ট্ৰানজিটিভ আৰু সিমেট্ৰিক এটা কণ্ডিশ্যনটো আমাৰ ইয়াৰ মানি চলা নাই। গতিকে এইটোত আমি লিখিম যে আমাৰ সিমেট্ৰিক এটা কণ্ডিশ্যন আমাৰ মানি চলা নাই। নেক্সট প্ৰব্লেমলৈ আহিছোঁ। পিছৰ প্ৰব্লেমটো হ'ল আমাৰ so that the relation R in the set A is equal to 1 2 3 4 5 given by R is equal to AB such that modulus of A minus B is even number and is an equivalent relation. গতিকে আমাৰ এই কণ্ডিশ্যনটোত আমাৰ এই সেটটোত কি হ'ব, এতিয়া R টো এটা ইকুইভেলেন্ট ৰিলেশ্যন বুলি আমি দেখুৱাব লাগে। এতিয়া আমি প্ৰথমতে ৰিফ্লেক্সিভ ৰিলেশ্যনটো লওঁ। ৰিফ্লেক্সিভৰ ক্ষেত্ৰত আমি পাম যেহেতু মডুলাস অফ A minus A is equal to 0. 0 to এটা আমাৰ ইভেন নাম্বাৰ হ'ব নাই। 0 is a even number. 0 it is an even number. এটাকে ARA is satisfied. So it satisfies the reflexive relation. Satisfy the reflexive relation. Next, আমি symmetric relation টো আমি প্ৰমাণ কৰি চাম। symmetric টো কি হয় চোৱা। symmetric relation টো আমি প্ৰমাণ কৰিব লাগে। symmetric relation ক্ষেত্ৰত আমি পাম যদিহে আমাৰ A minus B এটা যদি ইভেন নাম্বাৰ হয় তেতিয়া for AB belongs to R, for belongs to R, যদি আমাৰ এই ৰিলেশ্যনটোত তোমাৰ AB টো থাকে তেতিয়াহ'লে A minus B মডুলাস অফ A minus B দুইটা ইভেন নাম্বাৰ is an
is an even number. It implies modulus of minus b minus a is an even number. Is an even number. It implies b minus a it implies b minus a is a even number. It implies ba is belongs to R. B belongs. R is a symmetric relation. Next, এতিয়া আমি ইকুইভ্যালেন্ট রিলেশনৰ কাৰণে আমি তিনটা বস্তু প্ৰমাণ কৰিব লাগিব। প্ৰথম হ'ল ৰিফ্লেক্সিভ ৰিলেশন, সিমেট্ৰিক ৰিলেশন আৰু টেনজেটিভ ৰিলেশন। এতিয়া আমি টেনজেটিভ ৰিলেশনটো আমি প্ৰমাণ কৰিছো। টেনজেটিভ relation. Let AB belongs to R. AB belongs to R. And BC belongs to R. এটা আমি এই কন্ডিশনটো আমি পাম a minus b is an even number. A minus b is an even number. B minus a, BC belongs to R. আমাৰ এই কনস্ট্যান্টত আছে গতিকে এই কনস্ট্যান্টত থাকিলে and b minus c is even. b minus c even. গতিকে এইটো এটা ইভেন নাম্বাৰ, এইটো এটা ইভেন নাম্বাৰ। দুইটা ইভেন নাম্বাৰ যদি আমি যোগ কৰি দিওঁ তেতিয়া আকৌ আমি ইভেন নাম্বাৰ পাম। এটাকে it implies a minus b plus b minus c is even. It implies ab. গতিকে দুটা ইভেন নাম্বাৰ যোগ কৰিলে আমি সদায় ইভেন নাম্বাৰে পাওঁ। এটা it implies ইয়াত আমি লিখিব পাৰো a minus c is even. গতিকে আমি ইয়াত পালো ab যদি আমাৰ ইভেন নাম্বাৰ হয় তেতিয়া হলে আমাৰ ইউ এটা ইভেন নাম্বাৰ হ'ব। গতিকে ইয়াৰ পৰা আমি লিখিব পাওঁ যে টেনজেটিভ ৰিলেশনটো আমাৰ স্যাটিসফাই কৰিছে। এটাকে it implies tangitivity. Okay, not tangitivity. গতিকে আমি পালো এতিয়া যে এই ৰিলেশনটোৱে আমাৰ ৰিফ্লেক্সিভ, সিমেট্ৰিক এণ্ড টেনজেটিভ এই তিনটা ৰিলেশন আমাৰ মানি চলিছে। গতিকে এইটো এটা আমাৰ ইকুইভ্যালেন্ট ৰিলেশন হয়। সো ইট ইজ এ ইকুইভ্যালেন্ট ৰিলেশন। দেখে it is an equivalent relation. আমি নেক্সট প্ৰবলেমটোলৈ আহিলো। ইয়াত আহিলে আমি এটা কিছুমান এক্সাম্পল দিবলৈ আমি কৈছো give examples of relations which are not reflexive, symmetric and tangitive. আৰু দুই নম্বৰটো হ'ল tangitive but neither reflexive nor symmetric. এটা আমাৰ সলিউশনটা হ'ব লেট। এটা আমি সেটটো আমি ধৰি লম। আমাৰ সেট এটা আমি ধৰি লম। সেটটো ধৰি লোৱা a is equal to আমাৰ abc, a is equal to abc এই তিনটা এলিমেন্ট আছে। গতিকে এতিয়া
আমাৰ এই কন্ডিশন মতে that R be the relation on A আমাৰ R এটা relation আমাৰ A ওপৰত আছে ধৰিলা let R be the relation on A এতিয়া ইয়াত হল কি আমাৰ not reflexive symmetric and transitive এইটা আমি এটাও নোহোৱাকৈ দেখাবলৈ হলে আমাৰ ইয়াত ৰিলেশনটো আমি ইয়াত লিখিব লাগিব গতিকে ইয়াত আমাৰ ৰিলেশনটো লিখিলে আমাৰ কেনেকুৱা ধৰণৰ হ'ব r equal to তেতিয়া হ'ব আমাৰ a b b a b b a next BC CB next আৰু এটা আমি এলিমেন্ট দিব লাগিব যেটো নেকি আমাৰ ইয়া এই গোটে কন্ডিশন কিটা মানে চলা সহায় কৰে সেটো হল আমাৰ CA এতিয়া চাও আমি যেটো ৰিলেশন দিলো এই ৰিলেশনটোত আমাৰ ৰিফ্লেক্সিভ সিমেট্ৰিক আৰু ট্ৰানজিটিভ এই আটাইকেইটা আমি মানে নচলা হ'ব লাগিব এটা এক নম্বৰ আমি ৰিফ্লেক্সিভটো আমি প্ৰমাণ কৰি চাও ৰিফ্লেক্সিভটো চাও ৰিফ্লেক্সিভৰ ক্ষেত্ৰত আমাৰ a আছে আমাৰ যেহেতু ইয়াত এলিমেন্ট a b c তিনটা আছে এটা ৰিলেশন অন a হ'বলৈ হলে আমাৰ a পাব লাগিব b পাব লাগিব c পাব লাগিব তেতিয়া হেটো আমাৰ ৰিফ্লেক্সিভ ৰিলেশন হ'ব কিন্তু ইয়াত a আছে কিন্তু b and c does not belongs to R এটাকে not reflexive next symmetry কাৰণে আমাৰ কি হ'ব লাগিব ARB BRA হ'ব লাগিব গতিকে আমাৰ ইয়াত ARB AB আমাৰ ইয়াত এলিমেন্ট আছে নেক্সট আকৌ BA টো আছে নাই বাৰু ইয়াত BA টো আমি পাইছো না নাই আৰু BA আছে নেক্সট ই আছে CB আছে আমাৰ হৈ আছে এইটো আমাৰ সিমেট্ৰিকত পৰিছে এইটা AA টো আমাৰ সিমেট্ৰিকত পৰিছে AA সিমেট্ৰিকত পৰিছে নেক্সট আমি এটো আহিলে এটো অৰ্ডাৰ পেয়াৰ আহিলো CA টোত আকৌ AC পাব লাগিব AC টো আমাৰ ইয়াত অৰ্ডাৰ পেয়াৰ আছে না AC টো নাই গতিকে AC does not belongs to R CA টো belongs to R but AC does not belongs to R এটাকে not symmetric এটাকে it is not symmetric next আহিলে আমি ট্রানজিটিভ টো আমি টেস্ট কৰি চাম চেক কৰি চাম ট্রানজিটিভৰ ক্ষেত্ৰত আমাৰ কি হ'ল ARB BRC then ARC হ'ব লাগিব গতিকে আমি ইয়াত ARB AA টো আছে ধৰিলো তাৰ পিছত আকৌ AB টো আছে হন হয় ARA তাৰ মানে এটো B বুলি ধৰিলো এটো A এটো B বুলি ধৰিলো AB নেক্সট আমাৰ B AB টো আমাৰ ইয়াত ওলাব লাগিব AB টো আমাৰ ইয়াত দিন আছে নেক্সট এটলা আমি চাওঁছো AB টো আছে BC টো আছে নাই আমাৰ ট্রানজিটিভৰ ক্ষেত্ৰত আমি AB belongs to R and BC belongs to R AB belongs to R আৰু BC belongs to R কিন্তু আমাৰ it implies it does not implies আমাৰ AC এটো বাদ বুলি দিছো
but A C does not belongs to R. A C to আমাৰ ইয়াত নাই গতিকে not transitive এটাকে not transitive গতিকে আমি ইয়াৰ পৰা পালো যে ৰিফ্লেক্সিভ সিমেট্ৰিক ট্ৰানজিটিভ এটা ৰিলেশন নো আমাৰ এ কন্ডিশনটো এই ৰিলেশনটো আমাৰ নাই দুই নম্বৰটো আমি এটা প্ৰমাণ কৰিম যে আমি এনেকুৱা এটা এক্সাম্পল দিম যেটো এক্সাম্পলত এটো তাৰ ৰিলেশনটো ট্ৰানজিটিভ বাট নাইদাৰ ৰিফ্লেক্সিভ নৰ সিমেট্ৰিক ট্ৰানজিটিভটো হয় বাকি ৰিফ্লেক্সিভ আৰু সিমেট্ৰিকটো নহয় আমি এনেকুৱা এটা ৰিলেশন দিম তাৰ কাৰণে আমি ধৰি ললো a = abc এতিয়া আমি ৰিলেশনটো আমি দেখিলো এনেকুৱা ধৰণৰ let r = ab bc আৰু নেক্সট আমি কি অৰ্ডাৰ পেয়াৰ আমি অৰ্ডাৰ পেয়াৰ দিম ac যেটো দিলে নেকি আমাৰ এই ট্ৰানজিটিভটো আমাৰ হয় এতিয়া এটো ক্ষেত্ৰত আমি চাও এটা এই ট্ৰানজিটিভটো আমাৰ ইয়াতে স্যাটিসফাই কৰিছে নাই ফৰ ট্ৰানজিটিভ ট্ৰানজিটিভৰ ক্ষেত্ৰত আমি চাও ট্ৰানজিটিভৰ ৰিলেশনৰ ক্ষেত্ৰত ab belongs to r AB belongs to R and BC belongs to R. Then AB belongs to R, BC belongs to R, then AC belongs to R হ'ব লাগিব তেতিয়া AC to আমাৰ তাত আছে নে AC belongs to R আছে AC belongs to R গতিকে আমাৰ ট্ৰানজিটিভ ৰিলেশনটো ই মানি চলিছে নেক্সট আমি ৰিফ্লেক্সিভটো মানি চলিছে না আমি এটো চাম আমি দেখা দেখে ৰিফ্লেক্সিভটো আমাৰ মানি চলা নাই কাৰণ আমাৰ ইয়াত a নাই a b টো নাই বা c নাই হা নহয় গতিকে a b c গতিকে a ৰ ওপৰত যদি আমাৰ ৰিলেশন হ'বলা হয় a b b c c আমাৰ তিনটা অৰ্ডাৰ পেয়াৰ আমাৰ লাগিব সেই তিনটা অৰ্ডাৰ পেয়াৰ কিন্তু আমাৰ ইয়াত এই ৰিলেশনটো আমি যেটো ৰিলেশন ধৰি লৈছিলো হেতু নাই গতিকে ফৰ ৰিফ্লেক্সিভ আমি এটা লিখি দিলে হ'ল a b তাৰ মানে a does not belongs to r গতিকে not reflexive আমি এটা কিটা লিখিলে হ'ল এটা নামানিলে গোটেই বস্তুটো নামানে গতিকে not reflexive not reflexive next আমি symmetry to আমাৰ মানিছে না আমি হেতু চাম symmetry সিমেট্ৰিকৰ ক্ষেত্ৰত আমি চালো a b টো আমাৰ ইয়াত আছে আকৌ b টো থাকিব লাগিব আমি যেটো ৰিলেশন আমি ধৰি লৈছিলো যে এটোই আমাৰ উদাহৰণ এক্সাম্পলটো আমাৰ এটোই হ'ব যে ইয়াত আমি এই ৰিলেশনটো আমি a b টো পালো হয় কিন্তু সিমেট্ৰিকৰ কাৰণে আকৌ আমি b এটা পাব লাগিব গতিকে b টো আমাৰ ইয়াত নাই গতিকে এটো সিমেট্ৰিক নহয় তে a b belongs to R but B A does not belongs to R এটাকে not symmetric এক্সাম্পল আমি তোমালোকক দিলো প্ৰথম এক্সাম্পলটো হ'ল কি যেটো আমাৰ ৰিলেশন ৰিফ্লেক্সিভও নহয় সিমেট্ৰিকও নহয় ট্ৰানজিটিভও নহয় হেতু আমাৰ প্ৰথম ৰিলেশন দিলো তোমালোকক সেকেন্ড to দিলো যেটো নেকি ট্ৰানজিটিভ টু হয় কিন্তু রিফ্লেক্সিভ আর সিমেট্রিক দুইটাই নহয় এই রিলেশন তোমালোকক আমি দিলো এইটা হল ইয়াৰ এক্সাম্পল হ'ব থ্যাংক ইউ